স্বাগতম জনাইছোঁ আপোনালোক সকলোকে দিগলিতা ভ্লগলৈ লগতে ফেচবুক দিগলিতা পেজলৈ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আৰু আজি মই এইফালে বনাব লৈছোঁ ৰেচিপি মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ ওলাইছোঁ। এইফালে প্ৰথমে মই লৈছোঁ পাতাখনত ধুনীয়া কৰি নহৰু আদা অলপ বটি ল'ম। এতিয়া কেৰাহীটোত ধুনীয়াকৈ মিঠাতেল অলপ দি লৈছোঁ। এইখিনি বুটৰ দাইল আগতেই বইল কৰি লৈ লৈছোঁ। এনেকৈ তেলত এনেকৈ পিঁয়াজখিনি দি দিছোঁ প্ৰথমে। এইফালে আদা নহৰু বটা অলপ দিছোঁ, অলপ নিমখ আৰু অলপ হালধি দি দিম। পিঁয়াজটো ধুনীয়া কৰি ৰঙা হোৱাৰ পিছত বইল দাইলখিনি দি কিনে এতিয়া অলপ ভাজিম। অলপ জিৰা গুড়ি আৰু অলপ ধনিয়া গুড়ি, এতিয়া অলপ দিছোঁ চাহী গৰম মছলা। ইমান সময় ভাজি ল'লোঁ, এয়া হৈ গ'ল। এইখিনি অলপ টাইম ঠাণ্ডা হ'ব দিম। এতিয়া আজি মই লৈছোঁ এটা বটা বটিবলৈ, মানে বটা বুলিয়ে কৈছোঁ। এইটো লৈছোঁ সেউজীয়া কেঁচা মটৰটো, লগত এপিচ নহৰু, জলকীয়া দুটা তিনিটা আৰু অকণমান আদা দিছোঁ। তাৰপিছতে এয়া ধনিয়া লৈছোঁ অলপ। এইফালে এতিয়া এইখিনি গোটেইখিনি মই ধুনীয়াকৈ বটি ল'ম। আৰু এতিয়া যিহেতু মটৰৰ ছিজন, তো আপোনালোকে এনেকৈ ঘৰতে বটি এবাৰ খাই চাব পাৰে আৰু খাই কমেণ্টত জনাবচোন কেনেকুৱা পায়। মই কিন্তু এনেকৈ বনাই খাই বহুত ভাল পাওঁ। এয়া অলপ নিমখ দি লৈছোঁ। গোটেইখিনি এতিয়া ধুনীয়াকৈ বটি ল'ম। এয়া ৰুটি বেলি থোৱা হৈছে। আজি মা আৰু মই বনাব লৈছোঁ ডাল পৰঠা। দালিখিনি এতিয়া ধুনীয়াকৈ ঠাণ্ডা হৈ গৈছে আৰু এয়া এতিয়া মায়ে ভৰাই আছে মাজত। ৰুটিখন ধুনীয়াকৈ বেলি লৈ তাৰে ওপৰত দালিখিনি দি আৰু তাৰ ওপৰত আৰু এখন ৰুটি দি ধুনীয়াকৈ এনেকৈ লাহে লাহে বেলি কিনে হৈ গ'ল। এইফালে এতিয়া মই বেলেগ এটা ডিজাইনত বনাব লৈছোঁ পৰঠাখন। মানে লাৰুটো অলপ ডাঙৰ কৰি লৈ তাৰে মাজত এনেকৈ দালিখিনি সোমাই দি লাহে লাহে ছাইডকেইটা এনেকৈ টিপি লৈ লাডুটো মানে অকণমান গোল চাইজ কৰি তাৰপিছত বেলি লৈছোঁ। দেখাই পাব মই কেনেকৈ কৰিছোঁ। আপোনালোকে কমেণ্টত জনাবচোন কোনে কেনেকৈ বনাই খায়। দুটা ডিজাইনত আছে মানে ডাল পৰঠা বনাই খাব পৰা। আৰু এইখিনিতে মোৰ এটি অনুৰোধ আপোনালোকৰে, আৰু মোৰ ভিডিঅ'টি যদি আপোনালোকে এতিয়ালৈ চাই আছে আৰু মোৰ এই ভিডিঅ'টি চাই যদি ভাল লাগিছে আজি, তেন্তে মোৰ ভিডিঅ'টি যদি ইউটিউব চেনেলত চাই আছে, প্ৰথমবাৰৰ বাবে চাইছে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পোনপ্ৰথমে। আৰু লগতে ফেচবুক পেজত চাই আছোঁ যদি এতিয়ালৈ যদি ফ'ল' কৰা নাই, মোৰ পেজটো ফ'ল' কৰি দিব। লগতে আপোনালোকৰ মৰম আশীৰ্বাদ সদায় পাওঁ, যাতে মই ভিডিঅ'বোৰ সেনেকৈ বনাই যাব পাৰোঁ আগলৈ। আজিৰ ৰেচিপিটো চাই যদি ভাল লাগিল, আপোনালোকৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব মোৰ এই ভিডিঅ'টি। লগতে লাইক এটা কৰি দিব পাহৰি নাযাব। আজি দেওবাৰ বুলি অলপ বিশেষকৈ খাবৰ মন গ'ল, আৰু তাতে আবেলিয়ে মায়ে ক'লে আজি ডাল পৰঠা বনাম দে। মই বোলো হ'ব দে, আৰু দুয়ো একেলগে লগ লাগি এনেকৈ পৰঠা বনাবলৈ ল'লোঁ। এইফালে কেৰাহীটোত পৰঠাখন দি লৈ ৰিফাইন তেল অলপ দি ইফালৰ পৰা সিফালে এনেকৈ উল্টাই লৈ ধুনীয়াকৈ পৰঠাখন হোৱাৰ পিছত এয়া দেখিছেনে, এইফালে গৰম গৰম পৰঠা আমাৰ ৰেডি হৈ গ'ল। আৰু এয়া যে পৰঠাৰ গোন্ধটো বহুত ধুনীয়াকৈ ওলাইছে, মানে দালিৰ গোন্ধটো। আৰু গোটেইখিনি কাম হোৱাৰ পিছত মই এনেকৈ ধুনীয়া কৰি প্লেটখনত গোটেইখিনি ওলাই লৈছোঁ বস্তু, আৰু অকণমান সজাই লৈছোঁ। মানে ইমান ভালকৈ মই সজাব নাজানো, অকণমান দেখাই দিছোঁ আপোনালোকক। এয়া পৰঠা লগত আছে বিলাহীৰ টক, আৰু মই যে বটিছিলোঁ বটাখন মটৰৰ চাটনি বুলিও ক'ব পাৰি সেইখন। তেন্তে আজিৰ ভিডিঅ'টি আৰু দীঘলীয়া নকৰোঁ, আজিলৈ আহিছোঁ। আকৌ লগ পাম নতুন ভিডিঅ'ত। সকলোৱে তেতিয়ালৈ ভালে থাকক, কুশলে থাকক আৰু হাঁহি থাকক, কাৰণ হাঁহি থাকিলে স্বাস্থ্যৰ কাৰণে ভাল। বাই ফ্ৰেণ্ডছ।